তো আমি ইনা কি পঢ়িছিলোঁ কণ্টেক্স কেনেকৈ ৱায়াৰবিলাক কণ্ট্ৰল পেনেল কৰিব লাগে, ডিন ৰেলবিলাক কেনেকৈ লগোৱা হয়, তাৰপিছত তাৰে মাজৰ ৱেজবিলাক মাৰ্কিং লেআউট কেনেকৈ কৰিব লাগে। আজি পঢ়িম আমি বাঞ্চিং এণ্ড টাইং, তাঁৰবিলাক কেনেকৈ টাই কৰিব লাগে। তো ইয়াতে চা, run the wires in horizontal and vertical lines about diagonal transitions possible. Do not run the wire to other devices or raceways. Use a spring case terminals instead of standard screw terminals. Spring case terminals মানে যিবিলাক মানে টাৰ্মিনেলবিলাক স্প্ৰিং কেজ থাকে। স্প্ৰিং কেজ মানে কেনেকুৱা, স্প্ৰিং কেজ টাৰ্মিনেলছ মই দেখাই আছোঁ কেনেকুৱা হয়, এতিয়া গুগলত চাই লওঁ। তো এনেকুৱা স্প্ৰিং কেজ টাৰ্মিনেলছ MCB টাইপত এনেকুৱা টাৰ্মিনেলছ থাকে, এনেকুৱা টাৰ্মিনেলছ আমাক ইউজ কৰিব দিছে। তো এইবিলাক কিছুমান স্প্ৰিং কেজ টাৰ্মিনেলছ হয়। দিছ কাইণ্ড অফ স্প্ৰিং টাৰ্মিনেলছ ইউজ ইন কণ্ট্ৰল পেনেল ৱায়াৰিং। ঠিক আছে, টাৰ্মিনেলছ ইনষ্টেড অফ ষ্টেণ্ডাৰ্ড স্ক্ৰু টাৰ্মিনেলছ। ষ্টেণ্ডাৰ্ড স্ক্ৰু টাৰ্মিনেলছবিলাক এনেকুৱা হয়। ষ্টেণ্ডাৰ্ড স্ক্ৰু টাৰ্মিনেলছ সেইবিলাক এনেকুৱা ইউজ কৰা হয়। এনেকুৱা টাৰ্মিনেলছ থাকে, এইবিলাকতো কেপাচিটৰত দেখি, ফেনৰ কেপাচিটৰত, নহ'লে বা আমাৰ ছুইচৰ যে পিছফালে টাৰ্মিনেলছবিলাক থাকে, সেনেকুৱা টাৰ্মিনেলছত থাকে এনেকুৱা টাৰ্মিনেল। তো তাৰে ঠাইত সেই স্প্ৰিং কেজ টাৰ্মিনেলছ ইউজ কৰা হয়। ঠিক আছে, কেন ৰিডিউচ অফ মানে এই স্প্ৰিং কেজ টাৰ্মিনেলছ কি, ৰিডিউচ দ্য টাৰ্মিনেশ্যন এৰৰ নহয়। দ্য ৱায়াৰিং এণ্ড মেইনটেনেঞ্চ টাইম হুইচ ইন টাৰ্ণ ৰিডিউচ দ্য কষ্ট এণ্ড লেবাৰ। মানে এইবিলাক টাৰ্মিনেল ইউজ কৰিলে কি হয়, ৱায়াৰিং এণ্ড মেইনটেনেঞ্চ টাইমটো কমি যায় আৰু কষ্ট এণ্ড লেবাৰো কমি যায়। তাৰে কাৰণে যিবিলাক কষ্ট লাগিব বা লেবাৰ লাগিব বা খৰচ হ'ব সেইখিনি কমি যায়। টু কানেক্ট দ্য এক্সেছৰিজ, দ্য কাট দ্য ইণ্ডিভিজুৱেল কণ্ট্ৰল ৱায়াৰ্ছ টু দ্য প্ৰপাৰ লেন্থ, ষ্ট্ৰিপ দ্য ইনচুলেশ্যন, মাস্ক ইউজ সুইটেবল লাক্সাৰ থিম্বলছ। লাক্স মানেতো জানই, এইবিলাক বস্তু যে আছিল যে ফেনত যে ইউজ কৰে, যে ফেনত নহ'লে বা তাৰত যে ইউজ কৰে, কিছুমান বাছ বাৰত যে ইউজ কৰে। লাক্স মানে কি চাই ল, এইবিলাক লাক্স বুলি কয়। এইবিলাক তহঁতে কৰিছে এইবিলাকৰ কাম, এইবিলাক লাক্স বুলি কয়। ঠিক আছে, all the terminals where components should have identification marks and labels. Marks and labels মানে যদি ফেজ হয় তেতিয়া ৰেড হ'ব, যদি নিউট্ৰেল হয় ব্লেক হ'ব, যদি আৰ্থ হয় গ্ৰীণ হ'ব। সেনেকুৱা টাইপৰ মানে গুড লেবেলিং এটা দিব দিছে। টু দ্য পচিবল এক্সটেণ্ট দ্য পাৱাৰ এণ্ড কণ্ট্ৰল ৱায়াৰিং শুড বি ৰান ইন ছেপাৰেট ৱে অফ কেবল মেনেজমেণ্ট হুইচ উইল ৰিডিউচ দ্য ৰেডিঅ' ইণ্টাৰফেৰেঞ্চ। তো ৰেডিঅ' ইণ্টাৰফেৰেঞ্চটো কমাবলৈ আৰু ট্ৰাবল শ্বুটিং মানে জ্বলি নাযায় যাতে, সেইবিলাক মানে আৰু যদি ফিউচাৰ অল্টাৰেশ্যন মানে আৰু যদি কিবা বেলেগ তাৰ সোমাব খোজে সেইটো লাইনেদি, সেইবিলাক কৰাৰ কাৰণে কি হয়, ছেপাৰেট ৱেজ ইউজ কৰিব দিছে। কণ্ট্ৰল পেনেলটোত মানে ছেপাৰেট ৱেজৰ কাৰণেতো দেখিছোৱে, এইবিলাক ছেপাৰেট ৱেজ দিয়া আছে, এইবিলাক। ঠিক আছে, where the multiple arts are used in, it is necessary to use a common art terminals or connectors as shown in figure 5. এইয়া কমন আৰ্ট টাৰ্মিনেল ইউজ কৰিব দিছে, এনেকুৱা টাইপৰ, এনেকুৱা টাইপৰ। ঠিক আছে, নেক্সট আমি চাম টেষ্ট, কি টেষ্ট কৰিব লাগে। বিফৰ এনাৰ্জাইজিং দ্য কণ্ট্ৰল পেনেল, the control panel, all necessary tests should be carried out like open short art continuity test আৰু কি কৰিব লাগে, ছাপ্লাই ভল্টেজ আৰু আৰ্ট ফ্ৰিকুৱেঞ্চি এইবিলাক চেক কৰিব লাগে। এতিয়া কিছুমান ডিফাৰেঞ্চ দিয়া আছে। ঠিক আছে, ডিফাৰেঞ্চ বিটুইন কণ্ট্ৰল পেনেল এণ্ড ছুইচ বৰ্ড। A panel board contains a single panel
or a group of panels unit is single panel that includes bus bars, protective devices and control switches, instruments and more starters. Starter control panel to ধৰি লওঁ সব থাকে ন তাতে সুইচ ওয়াৰিং বাস বাৰ থাকে আৰু কি থাকে protective devices থাকে ৰিলে চিলে থাকে আৰু মানে কি বুলি কয় বাস বাৰো থাকে ঠিক আছে আৰু কি ইন এ panel board the interior are designed to place the accessories and wires in a cabinet or cut box or partition and accessible only from the front মানে কাট বক্স থাকে তেতিয়াও তাতে হেনেকা যেনেকা ডল স্টাৰ্টাৰৰ হেতু ডল স্টাৰ্টাৰৰ পেনেল বক্স এখন দেখাও চা কেনেকুৱা থাকে ডল স্টাৰ্টাৰ কন্ট্ৰোল পেনেল তো এইবিলাক কাট বক্স বুলি যে দিয়া আছে যে তো এনেকুৱা বনাই ল'ব পাৰো এনেকুৱা বনাই ল'ব লাগে এইখন এখন কন্ট্ৰোল পেন তাতে সব মাৰ্ক কৰা আছে চা ইনকামিং লাইনটো এতে দেখাই আছে ভিতৰ ওয়াৰিং কৰাই আছে অন অন অফৰ কাৰণে এইবিলাক মাৰ্কিং কৰা আছে এইবিলাক কাটি ফেলাই এইবিলাক সোমাই হৈছে এইবিলাক সুইচ লাইট বিলাক জ্বলাব ভিতৰৰ পৰা ওয়াৰিংটো কৰা আছে সুইচটো টিপিলে মানে সুইচ টিপিলে স্টাৰ্টটো অন হ'ব এনেকুৱা টাইপৰ হৈছে কিবা যদি প্ৰবলেম হয় এলাৰ্ম বজিব কিবা যদি অফ কৰে যদি অফটো ৰঙাটো অফটো জ্বলি যাব পাৱাৰ নহ'ব আৰু যদি মটৰৰ কিবা প্ৰবলেম হয় ট্ৰিপটো মাৰিব এনেকুৱা আৰু লাইনটো আহাটো দেখাবলৈ ইনকামিংটো দেখাইছে যেনেকৈ আমি পাৱাৰ সুইচ চলে টিভিত ৰঙা লাইট এটা জ্বলে যে ঠিক তেনেকৈ এইকেইটা দেখাইছে ইয়াতে এইটো কণ্ট্ৰলটোৰ তলত তো ভিতৰ ওয়াৰিং সেই ভিতৰত আছে ঠিক আছে সেইখিনি বুজাইছোঁ কেনেকৈ ওয়াৰিংটো কেনেকৈ কৰা হয় এতিয়া switch boards consist of a large number of large single panel or frame or assembly of switch wires with or without instruments but the term switchboard does not apply to a group of local switches in the final circuit. Unlike panel boards, switchboards are generally accessible from the rear as well as from the front and are not intended to be installed in cabinets. However, the terms panel board and switchboard are used normally without much discrimination. মানে বেছি ডিফাৰেন্স নোহোৱাকৈ ইউজ কৰে আৰু তোৰ মানে ইয়াতে আগফালেও খুলিব পাৰি পিছফালে খুলিব পাৰি কিন্তু কন্ট্ৰোল পেনেলত একফালে খুলিব পাৰি ডিফাৰেন্সটো দিয়া আছে আৰু ওয়াৰিং তাতে সুইচ বোৰ্ড বিলাকত সুইচ গিয়াৰ নলগাও ইনস্ট্ৰুমেন্টস নলগাও কিন্তু আমি কন্ট্ৰোল পেনেলত আমি সব লগাও ঠিক আছে ফৰ ওয়াৰিং এ কন্ট্ৰোল পেনেল বোৰ্ড দ্য ফলোইং ইনস্ট্ৰুমেন্টস আৰু কম্পোনেন্টস আর ৰিকুৱাৰ্ড এইবিলাক ৰিকুৱাৰমেন্ট লাগে কি লাগে আইসোলেটিং সুইচ পুশ বাটন সুইচ ইন্ডিকেটিং ল্যাম্প এই লাইটকেইটা যে জ্বলিছিলে কেইটা ইন্ডিকেটিং ল্যাম্প বুলি কয় এমসিবি কণ্টেক্টৰ মানে জানে এইবিলাক ইএম ৰিলে ইলেক্ট্ৰমেকানিকেল ৰিলেবিলাক কি হয় এইবিলাক তোৰ সেন্সৰ টাইপৰ হয় যোনবিলাকে যদি অভাৰ ফল্ট হয় সেইবিলাকে মানে কি কৰে সাৰ্কিটখন এমসিবিৰ নিচিনা মানে জনাই দিয়ে এমসিবি যদি কাট অফ হৈ যায় থাৰ্মেল ওভাৰলোড দিলে টাইম দিলে ৰিলে ৰেক্টিফায়াৰ লিমিট সুইচ কন্ট্ৰোল সুইচ এইকেইটা থাকে তো এইকেইটাৰ বিষয়ে আমি এতিয়া ডিটেইলছত পঢ়িম ঠিক আছে তো আইসোলেটিং সুইচ যে কি Isolating switch is a manually operated mechanical switch which isolates or disconnects the circuit which are connected with it from the supply as often required. It should be normally operated on off-load condition. তো কি হয় আইসোলেটৰৰ কামটো কি ডিসকানেক্ট কৰা এমসিবি নিচিনা এমসিবি যেনেকৈ সাৰ্কিটত বিজুতি ঘটিলে সাৰ্কিটে কি কৰে আইসোলেট কৰি দিয়ে এমসিবিয়ে ঠিক তেনেকৈ আইসোলেটৰটো এটা মেনুৱেলি অপাৰেটেড সুইচ হয় যিটো তই যদি ক'ৰবাত ফল্ট হৈছে বুলি গম পাওঁ সেই সুইচটো টিপি দিলে তো সাৰ্কিটখন আইসোলেট কৰি দিয়ে আৰু ইট শুড বি নৰ্মেলি অপাৰেটেড অফ লোড কণ্ডিশ্যন মানে অফে ৰাখিব লাগে মোষ্টলি ঠিক আছে এইটো এটা আইসোলেটৰ সুইচ হয় ফিগাৰ 7ত দিয়া আছে দিছ ওৱান ইজ আইসোলেটৰ সুইচ ঠিক আছে Next is a push button. Push button is a simply push switch mechanism for making or breaking the circuit. It is made out of hard plastic or metal. An indicating lamp is incorporated with the push button to switch to indicate start or stop. So push button to kot thake dekhiso push button switch etu to dal starter bilakot thake ei bile dekhalo jai matro eitu push button switch eibilak push button switch স্টাৰ্টৰ কাৰণে স্টাৰ্ট টিপিলে অন হ'ব এইটো টিপিলে এইটো অন অফ হ'ব ঠিক আছে ঠিক তেনেকৈ সেই পুশ বাটন চুইচটো থাকে আৰু এইবিলাক জনাবৰ কাৰণে দিয়া হয় মানে যে সাৰ্কিটখন অন হৈছে এইটো এলাৰ্ম যদি ট্ৰিপ হয় এলাৰ্ম বাজিব এই ট্ৰিপটো হ'লে এলাৰ্ম বাজিব ষ্টাৰ্ট দিলে অন হ'ব
বুজি পাইছো আৰু সেইখিনি আৰু ঠিক আছে ইণ্ডিকেটিং লেম্পবিলাক এইবিলাক ইণ্ডিকেটিং লেম্প বুলি কোৱা হয় যিবিলাকে মানে ইণ্ডিকেট কৰে যে এই চুইচ এইটো চুইচটো টিপোঁতে এইটো অন হৈছে যে ইণ্ডিকেট কৰিছে যে অন হৈছে চাৰ্কিটখন ষ্টপ কৰিলে এইটো জ্বলিব আৰু যদি ফল্ট হয় ট্ৰিপ জ্বলিব ইনকামিং লাইনটো ইণ্ডিকেট কৰি আছে যে লাইন কাৰেণ্ট আহি আছে তো সেই বুজাবৰ কাৰণে দিয়া হৈছে ঠিক আছে MCB এইটো বুজাব নালাগে ফিউজেছৰ কথা জানো এইখিনি চাই লিখা সেই কৰি আছে কণ্টেক্টৰ্ছবিলাক কি হয় কণ্টেক্টৰ্ছবিলাক কানেক্টৰ হিচাপে ইউজ কৰা হয় A contactor is an electrically controlled double break switch used for switching on the electrical circuit similar to relay with higher current ratings. It is controlled by circuit which has a much lower power than the switch circuit. মানে কি কৰে এইটো এটা মানে সুইচ টাইপত কাম কৰে আৰু সুইচিং অন আৰু অফৰ কাৰণে ইউজ কৰা হয় It is controlled by a circuit which has much lower power less than the switch circuit মানে এইবিলাকৰ পাৱাৰটো অলপ লেছ থাকে ঠিক আছে নেক্সট ইলেক্ট্ৰমেকানিকেল ৰিলে So electromechanical relay are normally operated switch is to control high powered accessories using low power signal. When an electric passes through its coil, it produces a magnetic field that activates the armature to make or break a connection. মানে সার্কিটখন বনাবও পাৰে নলেবা হেও হ'ব পাৰে কাটিও দিব পাৰে মানে কি হয় ইলেক্ট্ৰিক কাৰেণ্ট যদি পাস হয় এক্টিভেটছ তাতে এটা আৰ্মেচাৰ থাকে এই বস্তুটো আৰ্মেচাৰটো দিছে এইটো এই কলটো আৰ্মেচাৰ কৈছে তো যেতিয়া কি হয় যদি ইলেক্ট্ৰিক কাৰেণ্ট পাস হয় সেই কইলটো থ্ৰু দিয়ে ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস হয় মানে যেনেকৈ কি হয় আমি জানো যে কইল এটাৰ থ্ৰু দি যদি আমি কাৰেণ্ট পাস কৰোঁ কি হয় ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস হয় নে নাই এনেকৈ চাৰিওফালে ম্যাগনেটিক ফিল্ড এটা হয় সো ম্যাগনেটিক ফিল্ড চাৰিওফালে হয় তো সেই ম্যাগনেটিক ফিল্ডখন আৰ্মেচাৰ টু মেক অৰ ব্ৰেক এ কানেকশ্যন মানে কি ফল্ট নহ'লে কানেকশ্যনটো চলি থাকিব আৰু ব্ৰেক হ'ল যদি ক'ত ফল্ট হয় চাৰ্কিটখন ব্ৰেক কৰি দিব সেইটো কথা সেইটো কি দিছে It is a thermally operated electromechanical device that protects motors from overheating and loading. So thermally operated device মানে কি thermally মানে কি বুজায় মানে তাতে এটা গৰম সেন্সৰ থাকে যদি সাৰ্কিটখন গৰম হোৱা যেন পায় তেতিয়া কি কয় এই এটোই কি কৰে সাৰ্কিটখন ব্ৰেক কৰি দিয়ে ঠিক আছে নেক্সট আছে টাইম ডিলে ৰিলেৰ কাম কি Time delay relay are simple control relays built with time delay mechanism to control the circuit based on a time delay. In time delay relay, its contact will open or close after the predetermined time delay, either on energizing or de-energizing its no volt coil. It can classify it into two, either on energizing or on de-energizing its no volt coil. তো কি হয় টাইম ডিলে এতিয়া কাম কৰে মানে টাইম বেস সার্কিট কিছুমান থাকে যে ইমান সময়ৰ কাৰণে অন কৰিলি তাৰ পিছত সাৰ্কিটখন মানে বন্ধ কৰি দিব লাগে তো টাইম ডিলে ৰিলেটো সেনেকুৱা সাৰ্কিটত ইউজ কৰা হয় ধৰ ইমান সময়ৰ কাৰণে মই মটৰটো চলাব লাগে এই ইনভাৰ্টাৰটো কি ইনভাৰ্টাৰটো ধৰ অন কৰি থৈ দিয়াৰ সময়ত কি হ'ব অন কৰি থৈ দিয়াৰ টাইমত কি হ'ব যে লাইন গ'ল ইনভাৰ্টাৰটো নিজে অন হৈ গ'ল গৈ যেতিয়া লাইনটো আহি পাই টাইম কি হয় তাৰ পৰা আৰু অনৰ পৰা আৰু কি হয় ইনভাৰ্টাৰে চাৰ্জিং মোডত আহি যায় তো সেইটো কেনেকৈ হয় এইবিলাক ৰিলে থ্ৰু দি হয় ঠিক আছে ৰেক্টিফায়াৰৰ কথা ক'ব নালাগে বুজাইছোৱে লিমিট চুইচৰ কাম কি with an is a switch with an actuator which is operated by the motion of an electric part of an object. When an object or parts come into contact with actuator, it operates the contact with the switch to make or break an electrical connection. They are used to control the distance or
their control distance or angles of movement of any machine parts or axis মানে ধৰ কি বুলি কয় লিমিট সুইচটো কি কৰিব ধৰ এটা লাগাতলৈকে ঘূৰিব লাগে মেচিন এটা ধৰিছ ধৰ কিবা এটা বনাই আছ তো ইমান ঘূৰিব লাগে বস্তুটো ইমান ৰটেশ্যনত ঘূৰিব লাগে তাৰপিছত অলপ ইমান সময় ৰটেশ্যনত ঘূৰিব লাগে আৰু ধৰ এটা সময়ৰ কাৰণে ইমান সময়ৰ কাৰণে ঘূৰিব লাগে এনেকৈ ঘূৰি থাকিব লাগে এটা পজিশ্যনৰ কাৰণে ৰটেশ্যন মানে ক্লকৱাইজ ৰটেশ্যনত তাৰপিছত ঘূৰি পেলাই আৰু কি কৰিব লাগে এইটো এই এনেকৈ আৰু ঘূৰিব লাগে মানে একবাৰ যদি এনেকৈ ঘূৰে একবাৰ যদি এনেকৈ ঘূৰিব লাগে তো এইবিলাক পাৰফৰ্মেঞ্চ কিছুমান মেচিন এনেকৈ থাকে ন এইবিলাক কানেকশ্যন এইবিলাক কণ্ট্ৰল কৰা হয় এই লিমিট চুইচেদি ঠিক আছে কণ্ট্ৰল ট্ৰান্সফৰ্মাৰৰ বিষয়ে কি ক'ম আৰু ইট ইজ এ ট্ৰান্সফৰ্মাৰ হুইচ ইজ used to apply the power to control or auxiliary circuit or equipment which does not intend the direct connection to the main supply তো কিছুমান সার্কিটত বেলেগকে অক্সিলারি সার্কিট থাকে মানে বেলেগকে এখন সার্কিট থাকে এখন কন্ট্রোল কৰিব লগা হয় সেইবিলাকৰ কাৰণে কন্ট্রোল ট্ৰান্সফৰ্মাৰ ইউজ কৰা হয় প্যানেল মিটাৰ মানে বুজিছো কি বস্তু প্যানেল মিটাৰ মানে কি প্যানেল মিটাৰ মানে এইবিলাকক প্যানেল মিটাৰ বুলি কোৱা হয় ঠিক আছে এতিয়া ওয়ারিং এসেসরিজ ফর কন্ট্রোল প্যানেল তো এইবিলাক কি হয় ইট ইজ an inspection type PVC enclosed channel which provides a pathway for electrical wiring inside the control panel তো এইবিলাক কি হয় কিছুমান enclosed panel type box type বস্তু থাকে যিবিলাক তাতে হেই কৰে থাকে যাৰ মাজেদি তার কেডাল যায় আৰু কন্ট্রোল প্যানেলত ডিন ৰেল কৈছো জি চেনেল এইবিলাকো সেই মানে কম্পোনেন্টবিলাক লগাবলৈ কাৰণে ইউজ কৰা হয় জিংক কটেড মেটেল হুইচ ইজ ইউজফুলি ফৰ মাউন্টিং দ্য থ্ৰী which is usually used for mounting the feed through or spring load or double deck terminal connectors এইবিলাক লগাবৰ কাৰণে এটো ইউজ কৰা হয় তো টার্মিনাল কানেক্টৰস এইবিলাক বুজাইছোই আগতে ওয়্যার ফেরুলস এটো কি হয় ইট ইজ এ smaller circular ring made up of polymer plastics or rubber or used to identify the edge of wire তোর মানে এখন ডাঙৰ সার্কিট আছে এফালে ওয়ান হুমাল এইফালে ক'বাত ওলাইছে তাৰে মাজত আৰু বহুত ওয়াৰিং আছে এনেকৈ এইটো সাইডত বহুত ওয়ারিং আছে তো এই ফেরুলস বোলা বস্তুটো কি কৰে এতে মার্ক এটা কৰি দিব আৰু যত ওলাব তাতে এটা মার্ক কৰি দিব ইনপুটত যে তাতে গম পায় এইখিনি ধৰ বহুত তার আছে এইখিনি তো ইনপুট আউটপুটটো গম পাবৰ কাৰণে ইনপুটত এটো ধৰ 1 আছে আৰু এইফালৰ পৰা বহুত তার গৈছে এইখিনি জায়গা থ্ৰুদিও বহুত তার গৈছে সার্কিটখনত তো সেই বস্তুটো মার্ক কৰিবৰ কাৰণে কি হয় এই জায়গাত এটা ইনপুটত এটা দিব 1 বুলি আৰু আউটপুটত এটা 1 দিব 1 বুলি মানে কাৰণ কি জানো কারেন্টৰ এটা ইনপুট চাই থাকে এটা আউটপুট চাই থাকে ইফালে ইনপুট যদি থাকিব ইফালে আউটপুট থাকিব হয়নে তো ইফালে এটা মার্ক কৰি থাকিব 1 বুলি ইফালে এটা মার্ক কৰিব যে এই 1 ৰ আউটপুট এটোই ঠিক তেনেকৈ বেলেগৰ কাৰণে বেলেগ থাকিব বেলেগত থাকিব এনেকৈ বেলেগৰ কাৰণে বেলেগ থাকিব তো হেতু বুজাইছে lugs and thimbles কলো কেবল বাইন্ডিং স্ট্ৰেপস কেবল বিলাক বান্ধি দিবলৈ কাৰণে ইউজ কৰে নাইলন কেবল টাইজ দেখিছো কি কৰে স্লিভস বিলাক ইউজ কৰে ইট ইজ এ ফ্লেক্সিবল cylindrical insulator into which the electrical wire cable groups can be inserted এতে মানে এনেকুৱা cylindrical হয় তাতে ধৰ এটা বস্তুৰ কাৰণে অলপমান লাগে সেইখিনিৰ কাৰণে এইখিনি ইউজ কৰা হয় type of bushing which is used to insulate and hold the cables when they pass through a punch drill holes or panels or enclosures it is generally made of rubber plastic a grommets বিলাক কোট ইউজ কৰা হয় যত তেতিয়া এটা কেবল ইনসুলেট কৰিব লগা হয় খবাত লগাই ফেলে it is generally made of rubber plastic or plastic coated metal and project the cable twist tug and prevent the entire dust entrance into the panel it may be called as glands
তো এইবিলাক তাতে ইউজ কৰা হয়। Wire clips. It is a type of fixing or fastening devices which is used to fix and hold the cables. মানে কি বস্তু পঢ়ি আছো এইখিনি গোটেই ইয়াৰে ভিতৰত লাগে আৰু যি কণ্ট্ৰল পেনেল ৱায়াৰিং কৰোঁতে, ঠিক আছে। ৰটাৰী টাইপ সুইচেছ, তো ৰটাৰী টাইপ সুইচেছ কি কৰে, ৰটাৰী টাইপ সুইচেছ are most commonly used in lathes, milling and drilling machines due to their exact visual position and easiness in operation. These switches are operated by levers or knobs which in turn operate cams inside the switch to contact various terminals in presence by internal contact blocks. These cams and blocks are made of hard PVC and are designed to withstand many operations. It is possible to get many combinations by combining various cams and constant blocks. মানে কি হয়, আগৰ দিনৰ যে টিভি বিলাক যে আছিলে তাতে যে সুইচ কিছুমান আছিলে যে চেনেল বদলাবৰ কাৰণে ৰেগুলেটৰটো যিটো থাকে, তো এটা পজিশ্যনৰ পৰা এটা চেনেলৰ পৰা 1 2 3 4 তো এনেকৈ থাকে না, আমি এনেকৈ চেনেল বদলাই যাব পাৰোঁ নহয়। তো সেইবিলাক কি থাকে, কিছুমান ভিতৰত ইণ্টাৰনেট কণ্টেক্ট ব্লকছ থাকে, তো সেইটো থৈ দিয়ে। ধৰি লওক ফেনৰ ৰেগুলেটৰটো যেনেকুৱাই এনেকুৱা, মানে এটা কিছুমান ব্লকেদি মানে বিভিন্ন কাম কৰিবৰ কাৰণে হয়। এতিয়া চাব পাৰোঁ, এই বস্তুটো ডায়েগ্ৰামটোতে চাব পাৰোঁ। তো অন কৰিলে কি হ'ব, এও কৰিব পাৰি, অটো পজিশ্যনতো দিব পাৰি, হাতেদি কৰাৰ কাৰণেও দিব পাৰি, অটো পজিশ্যনতো দিব পাৰি। এটা আছে অফ আছে, এইটো ৰটাৰী চুইচবিলাক এইবিলাকত কাম কৰা হয়, ঠিক আছে। তো এইখিনি এতিয়া কি কি লিখিবি এতিয়া চাই ল। ইয়ালৈকে তো কি কি লিখিব লাগে কৈছোৱে। ইয়াতে এইখিনি লিখিবি, এইখিনিৰ পিছত এইখিনি লিখিবি, আৰু এইখিনি লিখিবি, আৰু এইখিনি লিখিবি, ঠিক আছে। ইয়াতে আৰে এই ডায়েগ্ৰামটো আঁকি দিবি, এইখিনি লিখিবি, এইখিনি লিখিবি, ঠিক আছে। এইটো টপিকৰ এইখিনি লিখিবি, এইখিনি লিখিবি, এইটো লিখিবি, বাঞ্চিং এণ্ড লিংচিঙৰ এইখিনি লিখিবি, আৰু এইখিনি লিখিবি, আৰু এইখিনি লিখিবি। টেষ্টখিনি গোটেই পেৰেগ্ৰাফটো লিখিবি, তো পেনেল বোৰ্ড, ছুইচ বোৰ্ড, ডিফেন্সটো লিখিবি। তাৰপিছত এইখিনি গোটেই লিখিবি, লিখি পেলাই আইচলেটিং সুইচ, প্ৰেছ কণ্ট্ৰল, ইণ্ডিকেটিং সুইচ, MCB, fuses, contactors, magnetic relays, thermal over relays, time delay relay, rectifiers, limit switch, control transformer, গোটেইকেইটা টাৰ্মিনেল কণ্টেক্টছ এলৈকে পেনেল মিটাৰ ভোল্ট মিটাৰলৈকে ইয়ালৈকে। নেক্সট পেৰেগ্ৰাফ এটা পেৰেগ্ৰাফ হৈ আছে, লিখি ল'বি। তাৰপিছত এইখিনি লিখিবি, এটা পেৰেগ্ৰাফ, এই টপিকটো লিখি ল'বি খালি, ৱায়াৰিং এচেছৰিজ ফৰ কণ্ট্ৰল পেনেল ৱায়াৰিং।
লিখিবি এইকেইটা গোটেই চবে এটা এটা পেৰেগ্ৰাফ আছে চবৰে এটা এটা পেৰেগ্ৰাফ লিখিবি গোটেই এতিয়া সুইচৰ গোটেইখিনি লিখিবি ফাংচনলৈকে আৰু সুইচ ডায়াগ্ৰামটো আঁকিবি আৰু গ্ৰমেটৰ ডায়াগ্ৰামটো আঁকিবি এই দুটা আঁকিবি ঠিক আছে নেক্সট আমি পাৱাৰ এণ্ড কণ্ট্ৰল চাৰ্কিটছ অফ 3 ফেজ মটৰ্ছ এইটো পঢ়িম তাৰে কাৰণে মই এইখিনি মই ৰাতি এটা ভিডিঅ' দি আছোঁ প্ৰিপেয়াৰ কৰি পেলাই ঠিক আছে এতিয়া সদ্যহতে এইখিনিলৈকে কৰিবি